লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে যুদ্ধ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই যুদ্ধৰ পৰিণাম বিশ্ববাসীয়ে দেখিব বুলি ৰাজহুৱাকৈ হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মাটিৰ লগত মিলাই দিয়া হ'ব অপৰাধীক। এই সন্দৰ্ভত লৈ আহিছো সবিস্তাৰে এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব। জম্মু কাশ্মীৰত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পিছতে এতিয়া যুদ্ধ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে মাটিৰ লগত মিলি যাব শত্ৰু মাটিৰ লগত মিলি যাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। প্ৰথমবাৰলৈ ভয়ানক পৰিণতিৰ কথা ক'লে নৰেন্দ্ৰ মোদীয়ে। দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাত আক্ৰমণ দুঃসাহস কৰিলে। আক্ৰমণৰ ষড়যন্ত্ৰ ৰচা দেশে কল্পনাতীত শাস্তি পাব। এনেকুৱা শাস্তি দিব বিশ্বই দেখিব। যি শাস্তি দিব পাকিস্তানক এবাৰ যি শাস্তি দিব সেই শাস্তি এতিয়া বিশ্বই দেখিব। ভাৰতৰ শত্ৰুক মাটিৰ লগত মিলাই দিয়াৰ এতিয়া ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। সন্ত্ৰাসবাদীক পোহপাল দিয়া সকলৰ কঁকাল ভাঙি দিম বুলি কৈছে। যিসকলে সন্ত্ৰাসবাদীক পোহপাল দিছিলে সেইসকলে এতিয়া কঁকাল ভাঙি দিম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। এতিয়া যুদ্ধৰ বাবে ইংগিত প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যুদ্ধ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হ'ব। এতিয়া যুদ্ধংদেহী ৰূপত দেখিবলৈ পোৱা যাব। ভাৰত আৰু পাকিস্তানৰ সাজু হৈ উঠিছে এটাৰ পিছত আনটো ঘটনা। ইতিমধ্যে আমি এটাৰ পিছত আনটো ঘটনা যিহেতুকে কৈ আছো কিদৰে এতিয়া প্ৰত্যুত্তৰ দিব এই সন্দৰ্ভত এতিয়া পাকিস্তানক কিদৰে এতিয়া প্ৰত্যুত্তৰ দিব। এটা হত্যাৰ যি 28 নিৰীহৰ হত্যা হৈছিল এটা প্ৰত্যুত্তৰ দিবলৈ এতিয়া সাজু হৈছে ভাৰত। কিদৰে প্ৰত্যুত্তৰ দিব কেনেদৰে দিব এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট ৰূপত বৰ্ণনা কৰিছে। স্পষ্ট ৰূপত কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বহুকেইটা মন্তব্য কৰিছে এই সন্দৰ্ভত। মাটিৰ লগত মিলি যাব বুলি কৈছে। শত্ৰু যিসকলে 28 নিৰীহৰ যি মৃত্যু হৈছিলে সেইসকলক এতিয়া মাটিৰ লগত মিলি যাব বুলি কৈছে। প্ৰথমবাৰৰ বাবে ভয়ানক পৰিণতিৰ কথা ক'লে নৰেন্দ্ৰ মোদীয়ে। আনুষ্ঠানিক যুদ্ধ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এনেকুৱা শাস্তি দিব বিশ্বই দেখিব। পাকিস্তানক এতিয়া এনেকুৱা শাস্তি দিব যি শাস্তি এতিয়া গোটেই বিশ্ববাসীয়ে দেখিবলৈ পাব। নিজ চকুৰে গোটেই বিশ্ববাসীয়ে দেখিব। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে। ভাৰতৰ শত্ৰুক মাটিৰ লগত মিহলাই দিয়া হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে। যিহেতুকে মন্তব্য আছে আমি পোনে পোনে মন্তব্য আগবঢ়াইছো। মই প্ৰধানমন্ত্ৰীগৰাকীয়ে কি কৈছে সন্দৰ্ভত सिर्फ निहत्थे पर्यटकों पर नहीं हुआ है। देश के दुश्मनों ने भारत की आत्मा पर हमला करने का दुस्साहस किया है। मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं, जिन्होंने ये हमला किया है उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी। सजा मिलकर के रहेगी। अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। 140 करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी। फ्रेंड्स, today
From the soil of Bihar, I say to the whole world, India will identify, track and punish every terrorist and their backers. We will pursue them to the ends of the earth. India's spirit will never be broken by terrorism. Terrorism will not go unpunished. Every effort will be made to ensure that justice is done. The entire nation is firm in this resolve. Everyone who believes in humanity is with us. I thank the people of various countries and their leaders who have stood with us in these times. साथियों, शांति और सुरक्षा ये तेज विकास की सबसे जरूरी शर्त है। विकसित भारत के लिए विकसित बिहार जरूरी है। ये हमला सिर्फ निहत्थे पर्यटकों पर नहीं हुआ है। देश के दुश्मनों ने भारत की आत्मा पर हमला करने का दुस्साहस किया है। मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं, जिन्होंने ये हमला किया है, उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी। सजा मिलकर के रहेगी। अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। 140 करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी। फ्रेंड्स, टुडे from the soil of Bihar, I say to the whole world, India will identify, track and punish every terrorist and their backers. We will pursue them to the ends of the earth. India's spirit will never be broken by terrorism. Terrorism will not go unpunished. Every effort will be made to ensure that justice is done. The entire nation is firm in this resolve. Everyone who believes in humanity is with us. I thank the people of various countries and their leaders who have stood with us in these times. साथियों, शांति और सुरक्षा ये तेज विकास की सबसे जरूरी शर्त है। विकसित भारत के लिए विकसित बिहार